নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰনীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 508 ইউনিট 1, 2, 3 আৰু 4 গুৰুত্বপূৰ্ণ 2 নম্বৰীয়া 32টা প্ৰশ্নৰ উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে পঞ্জাৱৰ প্ৰধান শস্য হ'ল, অপশ্যনবোৰ দেখা পাইছে আপোনালোকে, ঘেঁহু, চাহ, ধান, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, ঘেঁহু। 2 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য সংগীত কলাবিহীন মানুহ নেজ আৰু শিং নথকা পশুৰ দৰে কোনে কৈছিল? ভাৰতৃহাৰী। ইয়াৰ উত্তৰ হ'ব ভাৰতৃহাৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে কলাৰ উদ্দেশ্য সামগ্ৰীৰ বাহ্যিক উপস্থিতি নহয়, ইয়াৰ আভ্যন্তৰীণ অভিপ্ৰায় হ'ল পুনৰ প্ৰস্তুতিকৰণহে কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এৰিষ্টটল, বি। 4 নম্বৰ প্ৰশ্নটো হৈছে আজি আমি পৰম্পৰাৰ ৰূপত কি দেখা পাওঁ? অবিৰাম ক্ৰমবিকাশৰ উপাদান, পৰম্পৰা এক আন্দোলন হ'ব পাৰে য'ত সৃজনীশীলতাৰ ৰূপত জীৱিত থাকিব কোনে কৈছিল? দেখা পাইছে অপশ্যনবোৰ আপোনালোকে, মহাত্মা গান্ধী, এৰিষ্টটল, জৱাহৰলাল নেহেৰু, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, জৱাহৰলাল নেহেৰু। 5 নম্বৰ প্ৰশ্নটো হৈছে নাটক শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? নাট, নৃত্য, নকি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাট, অপশ্যন এ। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো নাটকৰ গুণ? পাঠ্য, শ্ৰাব্য, দৃশ্য, এই আটাইকেইটাই নাটকৰ গুণ। চ' এনচাৰ হ'ব ডি। 7 নম্বৰ কুৱেশ্যনটো হৈছে জীৱনত ঘটি থকা ঘটনাৰ ৰূপায়ণেই হৈছে নাটক কোনে কৈছিল? মহাত্মা গান্ধী, মহেন্দ্ৰ বৰা, এৰিষ্টটল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, মহেন্দ্ৰ বৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মসৃণ পেষ্টেলৰ বৈশিষ্ট্য? উদ্ধতন ৰং, কম বন্ধনী, চিত্ৰ অস্পষ্ট আৰু মিশ্ৰিত কৰিব পৰা, ৰং উজ্জ্বল হয়, এই আটাইকেইটাই মসৃণ পেষ্টেলৰ বৈশিষ্ট্য। চ' এনচাৰ হ'ব ডি, ওপৰৰ আটাইবোৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে তৈল পেইণ্টিং প্ৰথমে ক'ত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ ইউৰোপ, আমেৰিকা, জাপান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ ইউৰোপ। 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ পেষ্টেল মাধ্যমৰ বিষয়ে প্ৰথমে কোনে উল্লেখ কৰিছিল? এৰিষ্টটল, লিওনাৰ্ডো দা ভিঞ্চি, প্লেটো, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিওনাৰ্ডো দা ভিঞ্চি, বি। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো তীক্ষ্ণ ৰেখাৰ কলমৰ উদাহৰণ? জেল কলম, ইডিং, ষ্টেটলাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব তিনিটাই, জেল কলম, ইডিং, ষ্টেটলাৰ। চ' এনচাৰ হ'ব ডি, ওপৰৰ আটাইবোৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে একুৰেল কলম কোন প্ৰকাৰৰ কলমৰ উদাহৰণ? তীক্ষ্ণ ৰেখাৰ কলম, মাৰ্কাৰ কলম, ফেল কলম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, ফেল কলম। 14 নম্বৰ প্ৰশ্নটো হৈছে কোন ঠাইত ৰংগোলীক মানদনা বুলি কোৱা হয়? ৰাজস্থান, উৰিষ্যা, পশ্চিম বংগ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? এ, ৰাজস্থান। 15 নম্বৰ প্ৰশ্নটো হৈছে কলাছ কি ভাষাৰ শব্দ? সংস্কৃত, ফৰাচী, লেটিন, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, ফৰাচী। 16 নম্বৰ কুৱেশ্যনটো হৈছে বাদ্যৰ গুণ বা তাৰত আঘাত কৰি ধ্বনি বা স্তৰ উৎপন্ন কৰা বাদ্যক কি বোলে? দেখা পাইছে অপশ্যনবোৰত আপোনালোকে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, ততবাদ্য। 17 নম্বৰ কুৱেশ্যনটো হৈছে মুখেৰে ফুৱাই বা বায়ুৰ সহায়ত বজোৱা কি বোলে? উশিৰ বাদ্য, ততবাদ্য, অবদ্ধ বাদ্য, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, সুশীৰ বাদ্য।
18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ৰামসিংহা কোন ঠাইৰ বাদ্যযন্ত্ৰ উৰিষ্যা ৰাজস্থান জম্মু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি জম্মু 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অলগুজা কোন ঠাইৰ বাদ্যযন্ত্ৰ উৰিষ্যা ৰাজস্থান জম্মু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজস্থান বি 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ অৱনব্ধ বাদ্যৰ উদাহৰণ হ'ল ডম্বৰু ঢোল মাদল এটাইকেইটাই ইয়াৰ উত্তৰ হ'ব ডি 21 নম্বৰ প্ৰশ্নটো হৈছে উলম্ব ৰেখাই কিহৰ প্ৰদৰ্শন কৰে আয়তন গতিবিধি নান্দনিক আকৰ্ষণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আয়তন 22 নম্বৰ প্ৰশ্নটো হৈছে জীৱনৰ লক্ষণ কিহে প্ৰদান কৰে সমতল ৰেখা উলম্ব ৰেখা তৰংগবাচক ৰেখা ইয়াৰ উত্তৰ হ'ব চি তৰংগবাচক ৰেখা নান্দনিক আকৰ্ষণ কিহে প্ৰদান কৰে সমতল ৰেখা বক্ৰ ৰেখা ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি বক্ৰ ৰেখা নান্দনিক আকৰ্ষণ কিহে প্ৰদান কৰে বক্ৰ ৰেখাই প্ৰদান কৰে 24 নম্বৰ প্ৰশ্নটো হৈছে ভাৰসাম্যক কেইটা ভাগত ভাগ কৰা হয় দুটা তিনিটা চাৰিটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ দুটা ভাগত ভাৰসাম্যক ভাগ কৰা হয় 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কলা কি কলা প্ৰকৃতাৰ্থত মানুহৰ ৰচনাত্মক আত্মাৰ প্ৰতিক্ৰিয়া কোনে কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী স্বামী বিবেকানন্দ ইয়াৰ উত্তৰ হ'ব এ ৰবীন্দ্ৰনাথ ঠাকুৰ কি কৈছিলে কলা কি কলা প্ৰকৃতাৰ্থত মানুহৰ ৰচনাত্মক আত্মাৰ প্ৰতিক্ৰিয়া কোনে কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যি দক্ষতাই সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পাৰে তাক কি বুলি কোৱা হয় শিক্ষা কলা সাহিত্য ইয়াৰ উত্তৰ হ'ব কলা যি দক্ষতাই সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পাৰে তাক কলা বুলি কোৱা হয় 27 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মানুহৰ অন্তৰত সুপ্তভাৱে লুকাই থকা সৃজনী প্ৰতিভাৰ বহিঃপ্ৰকাশেই হ'ল শিক্ষণ সাহিত্য কলা ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি কলা মানুহৰ অন্তৰত সুপ্তভাৱে লুকাই থকা সৃজনী প্ৰতিভাৰ বহিঃপ্ৰকাশেই হ'ল কলা 28 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনটো দৃশ্যমান কলাৰ অন্তৰ্গত চাৰুকলা অংকন স্থাপত্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অৰ্থাৎ চাৰুকলা অংকন স্থাপত্য এই আটাইকেইটাই দৃশ্যমান কলাৰ অন্তৰ্গত চ' এনচাৰ হ'ব ডি 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনটো প্ৰায়োগিক কলাৰ অন্তৰ্গত ঔদ্যোগিক নক্সা ৰেখাংকন আৰ্হি নক্সা ইয়াৰ উত্তৰ হ'ব ডি ওপৰৰ আটাইবোৰ অৰ্থাৎ প্ৰায়োগিক কলাৰ লগত অন্তৰ্গত ঔদ্যোগিক নক্সা ৰেখাংকন আৰ্হি নক্সা এই আটাইকেইটাই প্ৰায়োগিক কলাৰ লগত অন্তৰ্গত 30 নম্বৰ প্ৰশ্নটো হৈছে প্ৰত্যেক শিশুৱেই একোজন শিল্পী কোনে কৈছিল পিকাচো মহাত্মা গান্ধী এৰিষ্টটল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ পিকাচোৱে কৈছিল প্ৰত্যেক শিশুৱেই একোজন শিল্পী কোনে কৈছিল পিকাচোৱে কৈছিল 31 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ভিডিঅ' ক্লিপ ব্যৱহাৰ কৰাৰ আগতে কি কৰিব লাগে এ নম্বৰ কলাজ স্ক্ৰিনিং প্ৰদৰ্শনী ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি স্ক্ৰিনিং কৰিব লাগে ভিডিঅ' ক্লিপ ব্যৱহাৰ কৰাৰ আগতে কি কৰিব লাগে স্ক্ৰিনিং কৰিব লাগে 32 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰক্ৰিয়াৰ দ্বাৰা আত্ম অভিব্যক্তিৰ বাবে বিশ্বাস প্ৰদান কৰা হয় শিক্ষণ সবলীকৰণ প্ৰতিফলন ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি সবলীকৰণ কি প্ৰক্ৰিয়াৰ দ্বাৰা আত্ম অভিব্যক্তিৰ বাবে বিশ্বাস প্ৰদান কৰা হয় সবলীকৰণৰ পৰা ইয়াৰ উত্তৰ হ'ব বি সবলীকৰণ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ এই চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব
লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লগে লগে